মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড চিলিণ্ডাৰ বিস্ফোৰণত ভস্মীভূত বাসগৃহ মাৰ্ঘেৰিটাৰ হিলভিউত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড কৃষ্ণ চেত্ৰী নামৰ লোকজনৰ বাসগৃহত জুই গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত বাসগৃহটো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় সৌভাগ্যবশত ঘৰখনত নাছিল কোনো লোক এটা ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰে এই বাসগৃহটোৰ লোকসকল দৃশ্যাংশ দেখুৱাইছো মাৰ্ঘেৰিটাত চিলিণ্ডাৰ বিস্ফোৰণত ভস্মীভূত হৈছে বাসগৃহ ভয়ংকৰ অগ্নিকাণ্ড বিধ্বংসী অগ্নিকাণ্ড নিমিষতে ছাই হৈ গৈছে এটা বাসগৃহ মাৰ্ঘেৰিটাৰ হিলভিউত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড কৃষ্ণ চেত্ৰী নামৰ লোকজনৰ বাসগৃহত জুইৰ সূত্ৰপাত গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত কিন্তু সৌভাগ্যবশত সেই বাসগৃহটোত নাছিল কোনো লোক যি সময়ত চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল সেই সময়ত কোনো লোক উপস্থিত নাছিল যাৰ বাবে এক ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰে লোকসকল কিন্তু সম্পূৰ্ণৰূপে সেই বাসগৃহটো ভস্মীভূত হৈ গৈছে বহু লক্ষাধিক টকাৰ সম্পদ ইতিমধ্যেই ভস্মীভূত হৈ গৈছে এই বিধ্বংসী অগ্নিকাণ্ডত ইহঁতি এটা দুখীয়া মানুহ হয় ইহঁতি ঘৰৰ মানুহখিনি অলপ দুলীয়া জানলৈ গ'লে বুলি শুনি পালোঁ আমি তেতিয়া মানে এটা চিলিণ্ডাৰৰ ব্লাষ্ট হোৱা আৱাজ শুনিলোঁ আমি গোটেইখিনি ঘৰ মানে ৰাইজৰ মানুহ যিমান আছে হিলভিউ জগাটো তো আপোনাৰ চব মানুহখিনি আমি জমা হ'লোঁ ইয়াত হোৱাৰ পাছত ইয়াত চিলিণ্ডাৰটো যেতিয়া ব্লাষ্ট হ'ল আমি শুনি কিনে আমি চবেই আহিলোঁ অহাৰ পাছত গোটেই ৰাইজৰ মানুহ আহিলোঁ অহাৰ পিছত চাইছোঁ গোটেই ঘৰটো জ্বলি গ'ল মানে জ্বলি মুঠতে শেষ আধাতকৈ বেছি শেষ হ'ল আমি বস্তু বাহানি বহুত ওলাব চেষ্টা কৰিলোঁ লেকিন